গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই কাহিনীটো আপোনালোকেও নাজানে, আমিও নাজানো। SITৰ প্ৰতিবেদনত আমি যিবিলাক প্ৰিজাম্পশ্যন বা এজাম্পশ্যন কৰিছিলোঁ, সেই কথাবিলাক সৰু সৰু সূত্ৰৰ পৰা যিবিলাক খবৰ পাইছিলোঁ, সেইবিলাকৰ ভিত্তি কৰি প্ৰতিক্ৰিয়াবিলাক দি আছিলোঁ। এতিয়া SITৰ প্ৰতিবেদনখন কেবিনেটত পেছ হ'ব। কেবিনেটে এই প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী কাৰ্যপন্থা, এতিয়া গৌৰৱ গগৈ বিদেশত যোৱা ভিছাখন পাছপোৰ্টখন বনাওঁতে অসম চৰকাৰৰ তাৰ কোনো হাত নাই, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ। পাকিস্তানলৈ কেনেকৈ গ'ল, কোনে তেওঁক ভিছা দিব দিলে? MP নহওঁতে যদি ভিছা পায়, যিটো আমি কওঁ ডিপ্ল'মেটিক পাছপোৰ্ট যদি কোনোবাই পাইছে, মই নাজানো ক'ত কি হৈছে, এনেধৰণৰ কিছুমান কথা বেপাৰে আপোনালোকৰ মাধ্যমত শুনি আছোঁ। গতিকে যদি পাকিস্তান চৰকাৰেও কাৰোবাক যদি বিশেষ দৰত দেখায় ভাৰতীয় নাগৰিকক, তাৰ অৰ্থটো ভয়ংকৰ আছে, তাৰ অৰ্থটো সৰু অৰ্থ নহয়। গতিকে এতিয়া আমি বহুত বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই। এতিয়া নাচি বাগি ফুৰি থাকোঁতেই কেতিয়াবা খালত পৰাৰ সম্ভাৱনা সম্পূৰ্ণ আছে। একো নাই, এইবিলাক অলপ চলপ ইলেকশ্যনৰ সময়ত এইবিলাক চলি থাকে, কিন্তু এইটো ল এণ্ড অৰ্ডাৰৰ লগত কোনো কানেকশ্যন নাই। ইয়াত BTCত শান্তিৰ পৰিৱেশ বিৰাজমান আছে। গতিকে ক'ৰবাত কিবা বেছি হ'লে, ক'ৰবাত কিবা যদি এনেকুৱা টাৰ্গেটেড এটাক হয়, নিশ্চিতভাৱে অসম চৰকাৰ সক্ষম, অসম চৰকাৰে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'ব। গৌৰৱ গগৈ ডাঙৰীয়াই গোটেই কাহিনীটো আপোনালোকেও নাজানে, আমিও নাজানো। SITৰ প্ৰতিবেদনত আমি যিবিলাক প্ৰিজাম্পশ্যন বা এজাম্পশ্যন কৰিছিলোঁ, সেই কথাবিলাক সৰু সৰু সূত্ৰৰ পৰা যিবিলাক খবৰ পাইছিলোঁ, সেইবিলাকৰ ভিত্তি কৰি প্ৰতিক্ৰিয়াবিলাক দি আছিলোঁ। এতিয়া SITৰ প্ৰতিবেদনখন কেবিনেটত পেছ হ'ব। কেবিনেটে এই প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী কাৰ্যপন্থা, এতিয়া গৌৰৱ গগৈ বিদেশত যোৱা ভিছাখন পাছপোৰ্টখন বনাওঁতে অসম চৰকাৰৰ তাৰ কোনো হাত নাই, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ। পাকিস্তানলৈ কেনেকৈ গ'ল, কোনে তেওঁক ভিছা দিব দিলে? MP নহওঁতে যদি ভিছা পায়, যিটো আমি কওঁ ডিপ্ল'মেটিক পাছপোৰ্ট যদি কোনোবাই পাইছে, মই নাজানো ক'ত কি হৈছে, এনেধৰণৰ কিছুমান কথা বেপাৰে আপোনালোকৰ মাধ্যমত শুনি আছোঁ। গতিকে যদি পাকিস্তান চৰকাৰেও কাৰোবাক যদি বিশেষ দৰত দেখায় ভাৰতীয় নাগৰিকক, তাৰ অৰ্থটো ভয়ংকৰ আছে, তাৰ অৰ্থটো সৰু অৰ্থ নহয়। গতিকে এতিয়া আমি বহুত বেছি প্ৰতিক্ৰিয়া দিব বিচৰা নাই। এতিয়া নাচি বাগি ফুৰি থাকোঁতেই কেতিয়াবা খালত পৰাৰ সম্ভাৱনা সম্পূৰ্ণ আছে। একো নাই, এইবিলাক অলপ চলপ ইলেকশ্যনৰ সময়ত এইবিলাক চলি থাকে, কিন্তু এইটো ল এণ্ড অৰ্ডাৰৰ লগত কোনো কানেকশ্যন নাই। ইয়াত BTCত শান্তিৰ পৰিৱেশ বিৰাজমান আছে। গতিকে ক'ৰবাত কিবা বেছি হ'লে, ক'ৰবাত কিবা যদি এনেকুৱা টাৰ্গেটেড এটাক হয়, নিশ্চিতভাৱে অসম চৰকাৰ সক্ষম, অসম চৰকাৰে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা ল'ব।